নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা ভিডিও লৈ আনিছো যেটো হৈছে ষ্ট্ৰেংথ ট্ৰেইনিংৰ ওপৰত আগৰটো ভিডিও সাগে চাইছে ইয়াৰ আগত এটা ভিডিও দিছিলো যেটো হাড়ৰ ওপৰত দিছিলো হাড়ৰ সুস্থতাৰ বিষয়ে আৰু তাত মই জনাইছিলো যে হাড়ৰ সুস্থতাৰ বাবে কি প্ৰয়োজন আৰু হাড়ৰ সুস্থতা থাকিলে আমাৰ কেনে ধৰণে বয়সৰ শেষলৈকে সাপোৰ্ট পাও আৰু লগতে তাৰ উপৰি সেই বোনছৰ কেনে ধৰণে ষ্ট্ৰেংথ ইমপ্ৰুভ কৰিব পাৰি কি খাদ্য খাব পাৰি সেই সকলোখিনি মই আগৰটো ভিডিওত জনাইছিলো আৰু সেই ভিডিওতে মই কৈছিলো যে মই ষ্ট্ৰেংথ ট্ৰেইনিংৰ এক্সাৰসাইজ খিনি যিখিনি এক্সাৰসাইজৰ দ্বাৰা আপোনালোকৰ বোনছৰ ষ্ট্ৰেংথ ইমপ্ৰুভ হ'ব লগতে মাসলছৰ ষ্ট্ৰেংথটো ইমপ্ৰুভ হ'ব বহুত কমেন্ট আহিলে আপোনালোকৰ কমেন্টৰ বাবে ধন্যবাদ আৰু সেই কমেন্টৰ অনুৰোধ ৰাখিয়ে মই আজি এই ভিডিওটো আকৌ আগবঢ়াইছো আৰু এই ভিডিওটোত মই আপোনালোকক জনাম সেই ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰসাইজ গিটা যি কেইটা এক্সাৰসাইজ আমি ৰেগুলাৰলি ঘৰত কৰিব পাৰো আৰু এই এক্সাৰসাইজ গিটা কৰাৰ বহুত বেছি বেনিফিটস আছে সেই বেনিফিটস গিটাৰ ভিতৰত হৈছে আপোনালোকেটো গম পাইছে হাড়ৰ সুস্থতাৰ বাবে প্ৰয়োজন ষ্ট্ৰেংথৰ বাবে প্ৰয়োজন আপোনালোকৰ বডি ষ্ট্ৰেংথটো দিব মাসলছৰ ষ্ট্ৰেংথটো দিব আৰু লগতে বোনছৰ ষ্ট্ৰেংথটো দিব আৰু তাৰো উপৰি ভাল হয় ই ব্লাড ফ্লোত ইমপ্ৰুভ কৰে ব্লাড সাৰ্কুলেশন তেজৰ চলাচল হ'বলৈ সহায় কৰে আৰু সেই তেজৰ চলাচল হলে আমাৰ মাসলছত অক্সিজেন লেভেল বাঢ়ে আৰু আমাৰ বডিটো বাঢ়ে আৰু তেনে ধৰণে আমাৰ বডিটো সুস্থ হৈ থাকে আৰু সেইয়াই নহয় অন্যান্য বহুত বেনিফিটস থাকে যেনেকৈ ধৰি লওক আমাৰ হৈ থকা বিষবোৰ বিভিন্ন আঁঠুৰ বিষ কঁকালৰ বিষ গাৰ বিষ মাসলছৰ বিষ শুই উঠোতে গধুৰ লগা ষ্ট্ৰেছ ফিল হোৱা এই সকলোখিনি ক্ষেত্ৰতে আপোনালোকক সহায় কৰিব এই এক্সাৰসাইজ আৰু তেনেহলে এক্সাৰসাইজ গিটা পলম নকৰি চাবলৈ আৰম্ভ কৰো তাৰ আগতে মই কৈ থৈছো যে এই এক্সাৰসাইজ গিটা কেনেকুৱা ধৰণৰ নিয়মত কৰিব লাগে এই এক্সাৰসাইজ গিটা মই কৰি যাওঁতে বহুতখিনি কথা বুজাই যাম কিন্তু তথাপিতো কৈ থওঁ যে এই এক্সাৰসাইজ গিটা দিনটোত এবাৰ কৰিলে হৈ যায় কিয়নো ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰসাইজ 2-3 বাৰ কৰাটো সম্ভৱ নহয় আৰু মাসলছৰ ফেটিগো বাঢ়ি যাব পাৰে দিনটোত এবাৰ কৰিব আৰু তাৰো উপৰি কাউন্ট গিটা মই প্ৰত্যেকটো এক্সাৰসাইজত কৈ যাম তেনে ধৰণে কৰি গৈ থাকিব আৰু ভাত খোৱাৰ পিছত ইমিডিয়েটলি এক্সাৰসাইজখিনি নকৰিব এটলিষ্ট 1 ঘণ্টা মিনিমাম গ্যাপ থাকিব লাগে যদি 2 ঘণ্টাৰ গ্যাপ দিব পাৰে তেনেহলেটো বহুতেই ভাল হয় দিনৰ যিকোনো সময়তে এই এক্সাৰসাইজখিনি কৰিব পাৰে খালি শুই উঠিয়েই লগালগ এক্সাৰসাইজখিনি আৰম্ভ নকৰিব অলপ 3-4 মিনিট মান খুজকাঢ়ি ল'ব ঘৰৰ ভিতৰত যাতে বডিটো ৱাৰ্ম আপ হয় যিকোনো এক্সাৰসাইজ কৰা আগতে অলপ ৱাৰ্ম আপ কৰি লোৱাটো বহুতেই ভাল হয় আহক তেনেহলে এক্সাৰসাইজখিনি চাবলৈ চেষ্টা কৰো আৰু কিবা ডাউট থাকিলে সেই এক্সাৰসাইজৰ ওপৰত আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে মই যিমান পাৰো তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এই এক্সাৰসাইজখিনি কৰিমৰ বাবে কোনো এজৰ লিমিট নাই 18 বছৰ বয়সৰ পৰাই আৰম্ভ কৰিব পাৰে এই এক্সাৰসাইজটো ষ্ট্ৰেইট লেগ ৰেজ বুলি কয় আৰু এই এক্সাৰসাইজটোৱে আপোনালোকৰ ভৰিৰ মাসলছৰ ষ্ট্ৰেংথ ইমপ্ৰুভ কৰিব আৰু লগতে ভৰি বোনছটো সহায় কৰিব আৰু তাৰ বাবে আপোনালোকে এনে ধৰণে শুই ল'ব লাগিব আৰু ভৰিখন দাঙি ইটো ভৰিৰ আঁঠু লেভেলত দাঙি নিব লাগিব এই লেভেলটোত আপোনালোকে 10 কাউন্ট ধৰি ৰাখিব লাগিব 1 2 3 4 5 6 7 8 9 10 তাৰ পিছত ওপৰতল কৰিব লাগিব কন্টিনিউয়াস মুভমেন্ট হয় মাজত ব্ৰেক ল'ব নোৱাৰে এনে ধৰণে 10 বাৰ কৰিব লাগিব আৰু 10 বাৰ এই মুভমেন্টটো কৰা হোৱাৰ পিছত ওপৰৰ লেভেললৈ গৈ সৰুকে মুভমেন্টটো খৰকৈ 10 বাৰ আকৌ কৰিব লাগিব এটো হল এটা সেট অফ এক্সাৰসাইজ যিটো আপোনালোকে মাজত গ্যাপ দিব নোৱাৰে বা ভাগ কৰি কৰিব নোৱাৰে এই এক্সাৰসাইজটো ষ্ট্ৰেইট লেগ ৰেজ বুলি কোৱা যায় আৰু ইয়াত আমি হোল্ড ৰেপস আৰু পালছত কৰিছো তাৰ মানে যেতিয়া ধৰি ৰাখিছো হেতু হোল্ড কৰিছো আৰু তাৰ পিছত ৰেপস মানে ৰিপিটেশনস যিটো আমি ৰিপিট কৰি আছো আৰু তাৰ পিছত পালসিং হল যেতিয়া আমি হাইয়েষ্ট লেভেলত গৈ পেলাই খৰকে মুভমেন্টটো কৰো এই এক্সাৰসাইজটো সকলো লোকে কৰিব পাৰিব আৰু যদি প্ৰথমতে কৰোতে অলপ দিগদাৰ হৈছে এই একেখিনি কামে আপোনালোকে 10 কাউন্ট নকৰি 5 কাউন্ট কৰিব পাৰে কিন্তু যিমান পাৰে সোনকালে লাহেকৈ গৈ 10 কাউন্ট কৰিবলৈ চেষ্টা কৰিব লাগে হয়তো 5-6 দিন লাগিব পাৰে বা এসপ্তাহ লাগিব পাৰে কিন্তু আপোনালোকে চেষ্টা কৰিব লাগে যাতে 10 কাউন্ট কৰিব পাৰে তেতিয়াহে বেনিফিট হ'ব আৰু যিসকল লোকৰ বয়স 50 বছৰৰ ওপৰত হৈছে বা অন্যান্য আঁঠুৰ বিষ বা জইন্টৰ বিষৰ বহুত বেছি প্ৰবলেম আছে তেওঁলোকে হোল ৰেপস পালস নকৰি অকল ৰিপিটেশনস কৰিব লাগিব হেতু হৈছে এনে ধৰণে ওপৰতল কৰিব পাৰে আৰু যেতিয়া অকল ওপৰতল কৰে হেতু 10 কাউন্ট কৰিলে হ'ব ইয়াত কোনো ধৰি থকা বা পালসিং কৰিবৰ প্ৰয়োজন নাই যদিহে 50 বছৰ বয়সৰ ওপৰত হৈছে
আৰু যদি কিবা আঁঠুৰ বহুত বেছিকৈ বিষ আছে বা ভৰিৰ যিকোনো অংশত বেছিকৈ বিষ আছে তেনেহ'লে কমকৈ কৰিব এতিয়া যাওঁ ইয়াৰ পিছৰটো এক্সাৰসাইজলৈ দ্বিতীয়টো এক্সাৰসাইজ হৈছে ব্ৰিজিং আৰু ব্ৰিজিঙৰ বাবে আপোনালোকে এনে ধৰণে শুই ল'ব আৰু কঁকালটো ওপৰলৈ দাঙি ধৰিব ওপৰলৈ দাঙি ধৰাৰ পিছত এই ভৰিটো এটা ভৰি ওপৰলৈ দাঙি ধৰি ৰাখিবলৈ চেষ্টা কৰিব 10 কাউণ্ট যদি পাৰে তেনেহ'লে 10 কাউণ্ট ধৰি ৰাখিব যদি নোৱাৰে 5 কাউণ্টেৰে আৰম্ভ কৰিব আৰু যিসকলে আজিলৈকে ব্ৰিজিং এক্সাৰসাইজ বা যিকোনো ধৰণৰ এক্সাৰসাইজ কৰা নাই তেওঁলোকে এনে ধৰণে ভৰিটো দাঙিবৰ প্ৰয়োজন নাই তেওঁলোকে আৰম্ভ কৰিব লাগিব অকল মুভমেণ্টেৰে এটো হ'ল এনে ধৰণে আৰু লগতে 50 বছৰ বয়সৰ ওপৰত থাকিলে আৰু যিকোনো বেক পেইন বা স্পাইনৰ কিবা প্ৰবলেম থাকিলে আপোনালোকে অকল মুভমেণ্টেৰে আৰম্ভ কৰিব ভৰিখন দাঙিবলৈ চেষ্টা নকৰিব এই এক্সাৰসাইজটোৰ বাবে আপোনালোকে এনেকৈ তললৈ মুখ কৰি ৰিলেক্স হৈ শুই ল'ব আৰু তাৰ পিছতে মই মুভমেণ্ট কৰাৰ ধৰণেৰে কৰিব পাৰিব সেইটো হৈছে এনে ধৰণে ইয়াৰ পৰা উঠি গৈ অলপ ওপৰলৈ যাব লাগে আৰু শোল্ডাৰটো পিছলৈ ঠেলি দিব লাগে যেতিয়া ওপৰ পাইগে শোল্ডাৰটো পিছলৈ এনে ধৰণে ঠেলি দিব ইয়াত আপোনালোকে বেছিকৈ কৰিলে বেছি ভাল হ'ব বুলি ওপৰলৈ এনে ধৰণে দাঙি নিদিব বা এনেকৈ জাৰ্কি মুভমেণ্ট নকৰিব লাহেকৈ জাষ্ট বুকুখন ওপৰলৈ উঠিলেই হ'ল আৰু তাৰপিছতে তললৈ নমাই দিব এই এক্সাৰসাইজটো 8টা কাউণ্টেৰে আৰম্ভ কৰিব পাৰিব আৰু যদি 8টা দিগদাৰ হৈছে তেনেহ'লে 5টা কৰিব আৰু আটাইতকৈ বেছি মেক্সিমাম 10টা কাউণ্টলৈকে যাব পাৰিব এতিয়া যিটো এক্সাৰসাইজ কৰিম সেইটো হাত আৰু আপাৰ বেক মাসলছত কাম কৰিব তাৰ বাবে এনে ধৰণে উল্টা হৈ শুই ল'ব আৰু হাত দুখন সাইডলৈ মেলি দিব তাৰ পিছত হাত দুখন অকল ওপৰলৈ দাঙি অলপমান মূৰটো দাঙি আকৌ তললৈ নমাই দিব এটোটো বেছিকৈ গাটো দাঙিব নালাগে মেইনলি কনসেন্ট্ৰেট কৰিব লাগে হাতখন পিছলৈ নিয়াটো হাতখন পিছলৈ নিলে পিছফালে যিখন শোল্ডাৰ ব্লেড থাকে সেই দুখন জইন হৈ যাব আৰু তেনে ধৰণে এক্সাৰসাইজটো কৰিব লাগিব 10টা কাউণ্ট আৰু সকলো বয়সৰ লোকে এইটো এক্সাৰসাইজ 10টা কাউণ্টে কৰিব লাগিব এতিয়া যাম আমি প্ল্যাংক এক্সাৰসাইজটোলৈ আৰু এই প্ল্যাংক এক্সাৰসাইজটোৰ বাবে একচুয়ালি আমাৰ কোৰ মাসলছটো বহুত ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আৰু ই সহায়ো কৰে ষ্ট্ৰং হৈ গৈ থাকিবলৈ অলপ কঠিন হয় সেইবাবে ইয়াৰ মই কোনো স্পেসিফিক কাউণ্ট নিদো বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ৰেঞ্জ থাকে কোনবাই হয়তো 5 সেকেন্ড ধৰিব কোনবাই হয়তো 1 মিনিটো ধৰিব পাৰে যিমান দেৰি শুদ্ধকৈ পাৰে আৰু গাটোৰ বা কঁকালৰ জইণ্টৰ যিকোনো জইণ্টত যাতে বিষ নোহোৱালৈকে আপোনালোকে ধৰিব পাৰে সেইটো চেষ্টা কৰিব এতিয়া ধৰি লওক মই যেনে ধৰণে দাঙিম সেই পজিশনটো চাব প্ৰথমতে আজিলৈকে যদি এই এক্সাৰসাইজটো কৰা নাই তেনেহ'লে মই দেখুৱাম কেনে ধৰণে কৰিব পাৰে আৰু যদি কৰিছে তেনেহ'লে 7 কাউণ্ট মানৰ পৰা ধৰা এটলিষ্ট 7 কাউণ্ট মান ধৰিবলৈ চেষ্টা কৰিব তাৰ বাবে কিলাকুটিটো বাহুৰ তলত থব আৰু ভৰি দুখন এনে ধৰণে থব আঙুলিকেইটা সৈতে আৰু তাৰ পিছত পেটটোৰ ভিতৰলৈ টান মাৰি অলপ গাটো টান কৰি ল'ব ঘপককৈ ঢিলা কৰি দাঙি নিদিব নহলে কঁকালত দুখ পাব তাৰ পিছত এনে ধৰণে যাব এই পজিশনটো আপোনালোকে 5 কাউণ্ট ধৰিব পাৰিলে 5 কাউণ্ট ধৰিব কোনবাই 10 কাউণ্ট কোনবাই 20 কাউণ্ট যিমানলৈকে পাৰে সিমানলৈকে ধৰিব আৰু সপ্তাহত 2 কাউণ্টকে বঢ়াই যাবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে 30 সেকেন্ডছ মিনিমাম ধৰিব পাৰিছে তেনেহলে আপোনালোকৰ কোৰ মাসলছখিনি ষ্ট্ৰং হোৱা আৰম্ভ কৰিছে যিসকলে আজিলৈকে এক্সাৰসাইজটো কৰা নাই বা কঁকালৰ অত্যন্ত বিষ আছে তেনেহলে এই এক্সাৰসাইজটো একেবাৰে এভয়েড কৰিব আৰু যদি কঁকালৰ এনি অলপ চলপ বিষ আছে তেনেহলে এক্সাৰসাইজটোৱে সহায়হে কৰিব আৰু যদি আজিলৈকে কৰা নাই তেনেহলে ধৰিব নালাগে জাস্ট মুভমেন্টটো প্ৰেক্টিস কৰিব জাস্ট 2 সেকেন্ড ধৰিবলৈ চেষ্টা কৰিব এনে ধৰণে তললে নমাব আকৌ তললে নমাব এনে ধৰণে 5টা কাউণ্ট কৰিব পাৰিব ইয়াৰ পিছৰটো এক্সাৰসাইজ হৈছে সাইড লেগ ৰেইজ আৰু তাৰ বাবে সাইড লাইন পজিশনত এনে ধৰণে যাব লাগিব তলৰ ভৰিখন দেখিছে এনেকৈ সিধাকৈ থোৱা নাই মই কুচাই লৈছো আৰু ওপৰৰ ভৰিখন সিধা হৈ আছে এই হাতখন পকাত থৈ ল'ব যাতে গাটো পিছলৈ গুচি নাযায় আৰু লাহেকৈ আঙুলিকেইটা গাৰ ফাললৈ টানি ল'ব আৰু তাৰ পিছতে ভৰিটো এনে ধৰণে ওপৰলৈ দাঙিব এই ভৰিটো বহুত বেছিকৈ এনেকৈ দাঙিব দৰকাৰ নাই আৰু এনে ধৰণে দাঙিলে একচুয়ালি মাসলছত কাম নকৰে জইণ্টত দুখ পায় সেইবাবে অলপ যিমানটো মই এংগলত দেখুৱাইছো তেন সিমানটো এংগলত যাতে গাটো পিছলৈ গুচি নাযায় সেই এংগলটোত 10টা কাউণ্ট কৰিব পাৰিব সকলো বয়সৰ লোকে এই এক্সাৰসাইজটো কৰিব পাৰিব আৰু ইয়াৰ পিছত
একেটা ভৰিয়ে আপোনালোকে অলপমান আগলৈ আনি ল'ব 45 ডিগ্ৰী মান আগলৈ আনিব আৰু তাৰ পিছত এইটো লেভেলটো সেই একেটা ভৰি ওপৰতল কৰিবলৈ চেষ্টা কৰিব যদিহে এই পজিশনটো দিগদাৰ হৈছে ল'বলৈ তেনেহলে আগৰটো পজিশনে অলপ দিন কৰি ল'ব এই এক্সাৰসাইজ গিটা কৰোতে যিকোনো এক্সাৰসাইজ কৰোতে ষ্ট্ৰেংথ ট্ৰেইনিংৰ বহুত স্বাভাৱিক যে মাসল সোৰনেছ হ'ব মাসলছৰ বিষ হ'ব এসপ্তাহ মানলৈকে আৰু সেই মাসলছৰ বিষটো কোনো অপকাৰী বিষ নহয় হেতু বৰঞ্চ আপোনালোকৰ মাসলছত কামহে দিছে কিন্তু জয়েন্টৰ বিষ হোৱাটো ভাল নহয় লক্ষ্য কৰিব যাতে কোনো জয়েন্টৰ বিষ নহয় কিন্তু মাসলছৰ বিষ হ'লে কোনো চিন্তা নকৰিব এসপ্তাহৰ পিছত লাহে লাহে নিজে কমি আহিব এতিয়া যেটো এক্সাৰসাইজ দেখুৱাম সেই এক্সাৰসাইজটোৱে আমাৰ স্পাইনডাল ষ্ট্ৰং কৰে আৰু তাৰ বাবে এনে ধৰণে আহিব আৰু এই পজিশনটো লোৱাৰ পিছত সু হাত বাও ভৰি দুইটা এনে ধৰণে সিধাকৈ মিলি দিব আৰু তাৰ পিছত তললৈ লৈ আনিব ইটো সাইডে আকৌ বাও হাত সু ভৰি একটা সাইডে নকৰিব এটা হাত সু হাত হ'ব লাগিব সু হাত হলে বাও ভৰি হ'ব লাগিব আৰু হাতটো যাতে তলত নাথাকে এনেকে এটা লাইনত থাকে এই পজিশনটো এই এক্সাৰসাইজটো আপোনালোকে 15 বাৰ কৰিব পাৰে প্ৰথমবাৰ কৰোতে হয়তো আপোনালোকৰ বেলেন্সিংৰ খেলিমেলি হ'ব পাৰে কিন্তু লাহে লাহে প্ৰেক্টিস কৰিলে হৈ যাব আৰু যিজনৰ এটো কৰাটো সহজ হৈ পৰিছে তেওঁলোকৰ বাবে একেটা মুভমেন্ট কৰাৰ পিছত 10টা কাউন্ট এনে ধৰণে ধৰিও ৰাখিব পাৰে আৰু তাৰ পিছত একে ধৰণে হিটু সাইডে 10টা কাউন্ট ধৰি ৰাখিব পাৰে এইগিটা এক্সট্ৰা কাউন্ট যদিহে আপোনালোকৰ ইজি হৈছে এতিয়া কৰিম আমি নি ৰেজ এক্সাৰসাইজ হেতু হিপ জয়েন্টৰ কাৰণেও ভাল হয় আৰু হিপ ফ্লেক্সাৰ্স মাসলছৰ কাৰণে ভাল হয় আৰু ভৰিৰ কাৰণেও ভাল হয় তাৰ বাবে এনে ধৰণে সাপোৰ্ট লৈ ল'ব আৰু সাপোৰ্ট লোৱাৰ পিছত ভৰিটো ওপৰলৈ দাঙি নিব যেতিয়া ওপৰলৈ দাঙি নিব মন কৰিব এই আঁঠুটো যাতে এই 90 ডিগ্ৰীজতকে ওপৰলৈ যায় আৰু এনে ধৰণে নামি আহে ইয়াক মই এনে ধৰণে কৰা নাই কিন্তু ভৰিটো আগলৈ ঠেলি পেলাই এনে ধৰণে ওপৰলৈ লৈ যাব লাগে আৰু 10টা কাউন্ট কৰিব পাৰে সু ভৰিত 10টা কাউন্ট বাও ভৰিত 10টা কাউন্ট আৰু যি সকলে কৰিবলৈ পাৰে তেওঁলোকে বেলেন্সিংটো এড কৰিব পাৰে আৰু তাৰ বাবে হাত দুখন ইয়াত থৈ একেটা আপ আৰু ডাউন এনে ধৰণে নধৰাকৈও কৰিব পাৰে কিন্তু সাব যাতে আপোনালোকে বহুত বেছি বেলেন্স লুজ নকৰে বেলেন্স লুজ নকৰাকে যদি কৰিব পাৰে তেনেহলে নধৰাকেও এই এক্সাৰসাইজ গিটা কৰিব পাৰে ইয়া পিছৰটো হৈছে স্কোৱাট আৰু হেতু বহুত ভাল এক্সাৰসাইজ হয় কম্পাউণ্ড মাসল এক্সাৰসাইজ হয় কেবাটাও মাসলছ ব্যৱহাৰ হয় তাত আৰু তাৰ বাবে ভৰি দুখন শোল্ডাৰ গ্যাপত থব লাগে আৰু তাৰ পিছতে কঁকালটো পিছফাললৈ ঠেলি তললৈ যাবলৈ চেষ্টা কৰিব লাগে বেছি তললৈ যাব নালাগে 90 ডিগ্ৰী গলে হ'ল আৰু আঁঠুৰ বিষ যদি বেছিকৈ আছে তেনেহলে এই এক্সাৰসাইজটো এভয়েড কৰিব এই এক্সাৰসাইজটো কৰোতে লক্ষ্য কৰিব এই আঁঠুটো যাতে এনে ধৰণে বেন্ড নকৰে এনে ধৰণে কৰিলে আঁঠুৰ জয়েন্টৰ বিষ হোৱা আৰম্ভ কৰিব এটো হ'ল ভুল আৰু শুদ্ধটো হৈছে এটো যত আঁঠুটো একে ঠাইতে ৰখি থাকে এই এক্সাৰসাইজটো যদি আগতে কৰা নাই তেনেহলে এটো শুদ্ধকৈ কৰাটো বহুত কঠিন হয় সেইবাবে এটা মডিফাইড এক্সাৰসাইজ দেখুৱাই দিছো হেতু এক্সাৰসাইজে প্ৰথমতে আৰম্ভ কৰিব আৰু লগতে যি সকলৰ 45 ইয়াৰ্ছৰ ওপৰত হৈছে তেওঁলোকৰ বাবেও সাপোৰ্ট কৰি পেলাই এই মডিফাইড এক্সাৰসাইজটো কৰাটো বেছি ভাল হ'ব তাৰ বাবে এখন গ্ৰিল ধৰি ল'ব খিৰিকীৰ গ্ৰিল এখনত এনেকৈ ধৰি ল'ব আৰু তেতিয়া পজিশনটো ইমানটা ভুল নহয় তাৰমানে আৰু সাপোৰ্ট এটাও পাব হাতত জোৰ দি পেলাই যিমানটো পাৰে তললৈ যাব আৰু লাহেকৈ ওপৰলৈ উঠি আহিব এক এক্সাৰসাইজটো যদি ধৰি পেলাই কৰে তেনেহলে ফুল প্ৰেছাৰটো আঁঠুত নপৰে আৰু তেতিয়া আপোনালোকৰ আঁঠুৰ বিষ থাকিলেও ইমান অপকাৰ নকৰে আৰু তাৰ উপৰি যদি এক্সাৰসাইজটো কৰা নাই কেতিয়াও তেনেহলেও শুদ্ধ পজিশনটো ল'বৰ বাবে সহায় হ'ব আৰু কোনবাই যদি এই মডিফাইড ভাৰ্জনটো কৰিব বিচাৰিছে এক মাহ সময় কৰাৰ পিছতহে ইটো ভাৰ্জনলৈ যাব এই ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰসাইজ গিটা ৰেগুলাৰ কৰি থাকিব বেনিফিট পাব কিন্তু কেইটামান ইম্পৰ্টেন্ট কথা যিগিটা ষ্ট্ৰেংথ ট্ৰেইনিং কৰি থাকোতে জনাটো প্ৰয়োজন হেকিটা হৈছে এক্সাৰসাইজ যেতিয়া কৰে লাহেকৈ কৰিব বহুত বেছি খৰকৈ নকৰিব আৰু যেতিয়া এক্সাৰসাইজ কৰে শুদ্ধ পজিশনে কৰাটো বহুত প্ৰয়োজনীয় যিকেইটা পজিশন মই দেখুৱাইছো হেকিটা ভালকৈ চাই ল'ব আৰু তাৰ পিছতহে এক্সাৰসাইজটো কৰিব অকমান ভুল পজিশন যদি কৰে তেনেহলে হি অন্যান্য বেলেগ জায়গাত প্ৰেছাৰ পৰিব পাৰে আৰু প্ৰবলেম দিব পাৰে সেইবাবে শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব
আৰু তৃতীয়টো হৈছে এক্সাৰসাইজ যদি কৰি থাকোঁতে আপোনালোকৰ কিবা বিষ অনুভৱ হয় জইণ্টৰ বিষ অনুভৱ হয় বা চিৰিংকৈ মাৰিবলৈ আৰম্ভ কৰে তেনেকুৱা ধৰণৰ বিষ থাকিলে সেই পাৰ্টিকুলাৰ এক্সাৰসাইজটো এভয়েড কৰিবলৈ চেষ্টা কৰিব আৰু তাৰোপৰি যদি কিবা অন্যান্য ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব মোক মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু কাউন্ট যিকিটা দিছো সেইকিটা মই এভাৰেজ কাউন্ট দিছো যিকিটা মিনিমালি কৰিব লাগে আৰু সেইকিটা কৰিলেহে আপোনালোকে ৰিজাল্ট পাব তথাপিতো যদি আপোনালোকৰ কঠিন হৈছে তেনেহলে কাউন্টটো কমাব পাৰে কিন্তু বহাবলৈ হলে ঘপককৈ বহাই নিদিব লাহে লাহেহে বহাবলৈ আৰম্ভ কৰিব যিকোনো এক্সাৰসাইজ যদি কৰাৰ অসুবিধা হৈছে কমেন্ট সেকশনত জনাব পাৰে আজিলৈ তেনেহলে ইমানেই আশা কৰো এই ভিডিওটোৱে আপোনালোকক উপকৃত কৰিব এই ষ্ট্ৰেংথ ট্ৰেইনিং এটা আমি সকলোৱে কৰা উচিত আৰু মই ভাবো এই এক্সাৰসাইজ কেইটা যেহেতু সকলোকে সহায় কৰিব আপোনালোকে যিমান পাৰে সিমান শেয়াৰ কৰে যেন আৰু লগতে মোৰ এই চেনেলটো সাপোৰ্ট কৰিবৰ বাবে সাবস্ক্ৰাইব কৰি থব আৰু এনেকুৱা হেলথ ৰিলেটেড ইস্যুজ বা আপোনালোকৰ যিখিনি কমেন্টৰ ভিডিঅ' সেইখিনি যদি আপডেট পাই থাকিব লাগে তেনেহলে বেল আইকনটো প্ৰেছ কৰি থব পুনৰ এবাৰ নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তেতিয়ালৈকে নমস্কাৰ